হ্যালো এভরিওয়ান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 ষ্টুডেণ্ট ৰিনুৱেল পে'মেণ্ট ছেকেণ্ড যিবোৰ ষ্টুডেণ্টৰ ৰিনুৱেল পে'মেণ্ট ছেকেণ্ডৰ কাৰণে ৱেইট কৰি আছা, পাম বুলি ভাবি আছা, ৰিনুৱেল কৰিছা, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো ভালকৈ মন কৰি শুনিবা। চ' ইয়াতে যদি আমি দেখা যায় মানে আমি দেখোঁ বহুত ষ্টুডেণ্টে মোক পঠাইছে, তাৰে মাজত এটা মই ওলাইছোঁ ইয়াতে ভেৰিফাইড বাই স্কুল ইনষ্টিটিউট কলেজ ইয়েছ আছে, ভেৰিফাইড বাই ডিপাৰ্টমেণ্ট নোডেল অফিচাৰ ইয়াতে ব্লেংক আছে। এইটো লৈ তোমালোকে টেনশ্যন ল'ব লগা একো নাই। এইটো ৰিভেলিডেশ্যনৰ কাৰণত বা যেতিয়া ৰিভেলিডেশ্যন হৈছিল 1-1.5 মাহ আগত মই ভিডিঅ' বনাইছিলোঁ, লাইভ যোগেও কৈছিলোঁ, তোমালোকে জানা যিবোৰে ৰেগুলাৰ মোৰ ভিডিঅ' চোৱা যে ৰিভেলিডেশ্যন মানে ৰিভেৰিফিকেশ্যন, তোমালোকৰ ডকুমেণ্টছ ভেৰিফাই কৰি আছে। চ' ইয়াতে ব্লেংক আছে, ইয়াতে ভয় খাব লগা একো নাই তোমালোকৰ। ক্লিয়াৰ এণ্ড কাট কথা কোনোবাই বেলেগকৈ ক'ব পাৰে, মই একদম 100% কৈ দিছোঁ, ইয়াতে তোমালোকে ভয় খাব লগা একো নাই। যিবোৰ ষ্টুডেণ্টৰ নোডেল অফিচাৰত ব্লেংক আছে একো নাই, ডোণ্ট ৱাৰি এবাউট ডেট। চ' টেনশ্যন ল'ব লগা একো নাই, বিন্দাছ গ'ল, কথাটো গ'ল। ফাণ্ড ডুপ্লিকেট চিষ্টেম আছে মানে য়েছ, তোমাৰ বস্তুখিনি ঠিকে আছে। ফাউণ্ড ডুপ্লিকেট বাই চিষ্টেম যদি আছে তোমাৰ বস্তুখিনি ঠিকে আছে। চোৱা তাৰপিছত য়েছ থাকিলে মানে কিবা নহয় কিবা ভুল আছে বা কিবা, মেক্সিমাম ষ্টুডেণ্টৰ ন'য়ে থাকে, মেক্সিমাম কি 99%, যিবোৰ ষ্টুডেণ্টৰ চিলেকশ্যন হয়। চ' ন' থাকিলে তোমাৰ বস্তুখিনি ঠিকে আছে, তোমাৰ স্কলাৰশ্বিপটো ঠিকে আছে। তাৰপিছত ছিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট য়েছ আছে। ইয়াতে কিয় য়েছ আছে? কাৰণ তুমি ফাৰ্ষ্ট 2024-25 ফাৰ্ষ্ট ছিলেক্ট হৈছিলা আৰু সেইমতেই তুমি ছিলেক্টেড। বেলেগকৈ নতুন ইয়াৰ কাৰণে নতুন মেৰিট লিষ্ট নোলায়, ৰিনিউৱেলৰ কাৰণে নতুন মেৰিট লিষ্ট নোলায়। ৰিনিউৱেল কৰিছা, পে'মেণ্ট পাই থাকিবা, বিন্দাছ, বেক লগা নাই, পে'মেণ্ট পাই থাকিবা। অ'কে, তাৰপিছত ইয়াৰ তাইৰ আহিছে, ছোৱালী হয় তাই, স্কলাৰশ্বিপ এমাউণ্ট প্ৰচিড ফ্ৰম NSP টু PFMS, মানে PFMS চেণ্ড হৈছে নে নাই, ইয়াতে আছে ইয়েছ আছে। অ'কে, মই দেখাই দিছোঁ, ইয়াতে ইয়েছ আছে, চোৱা ইয়েছ আছে। চ' ইয়েছ আছে, বাট তাই পে'মেণ্ট পোৱা নাই। অ'কে, আৰু এনেকুৱা বহুত এক্সাম্পল আছে, মোক দি থৈছে। চ' ইয়েছ আছে মানে ইয়েছ আহি আছে বৰ্তমান। থাৰ্ড পে'মেণ্ট দিয়া হৈ গৈছে, বা যিবোৰ ষ্টুডেণ্টে থাৰ্ড পে'মেণ্ট আছিলে তোমালোকৰ ছিনিয়ৰ, সিহঁতক পে'মেণ্ট দিছে, বা 2-এজন বাকী ৰ'ব পাৰে, নৰ্মেল কথা, বাট বাকী মেক্সিমামক পে'মেণ্ট দিছে। আৰু ইয়াতে তাইৰ PFMS ইয়েছ আছে। চ' এজ চুন এজ পচিবল তোমালোকৰ পে'মেণ্ট মানে ৰিলিজ হ'ব। অ'কে, বৰ্তমান ছেকেণ্ড ৰিনিউৱেল পে'মেণ্ট যিবোৰ ষ্টুডেণ্ট আছা, তোমালোকৰ PFMS ইয়েছ হৈ আছে, কিছুমানৰ ন' হৈ আছে। যিবোৰৰ ইয়েছ হৈছে, অ'কে, ইয়েছ হৈ গ'ল, সিহঁতে লাহেকৈ পে'মেণ্ট পাব। যিবোৰৰ ন' আছে, তোমালোকৰো ইয়েছ হ'ব, অলপ টাইম লাগিব, তোমালোকৰ ইয়েছ হ'ব, তাৰপিছত তোমালোকেও পে'মেণ্ট পাবা যদি ৰিনিউৱেল কৰিছা। অ'কে, যদি ৰিনিউৱেল কৰিছা তোমালোকৰো হ'ব, ডোণ্ট ৱাৰি, 100% পে'মেণ্ট পাবা। তাৰপিছত এতিয়াতো কথা হ'ল যে বহুত ভাইটি ভণ্টিয়ে কমেণ্ট কৰিছে, দাদা মোৰ ফাৰ্ষ্ট পে'মেণ্ট KYCৰ কাৰণে ৰিভাৰ্ট গৈছে, বা মই পোৱা নাই, মই ৰিনিউৱেল কৰিছোঁ। যদি ৰিনিউৱেল কৰিছা, ফাৰ্ষ্ট পে'মেণ্ট পোৱা নাই, এগেইন ৰিনিউৱেল কৰি থৈছা, 100% দুইটা পে'মেণ্ট পোৱাৰ চান্স আছে। আগতেও এনেকুৱা হৈছে যে দুইটা পে'মেণ্ট একেলগে দি দিছে, কিবা কাৰণত ভুল হৈছিলে, কিবা কাৰণত পইচাখিনি ৰিটাৰ্ণ গৈছে, দেন বাউন্স হৈছে, দেন এগেইন ছেকেণ্ড পে'মেণ্টত বা থাৰ্ড পে'মেণ্টত গোটেই পইচাখিনি একেলগে দি দিছে। চ' টেনশ্যন ল'ব লগা একো নাই। অ'কে, চ' যদি ৰিনিউৱেল কৰা নাই, দেন উপায় নাই। কোনোবাই মোক ফোন কৰিছিলে, দাদা মই ৰিনিউৱেলটো কৰাই নাই, মই ফাৰ্ষ্ট পে'মেণ্ট পোৱা নাই কাৰণে। কিয় কৰা নাই? সেইটো কৰিব লাগিছিল, ৰিনিউৱেল কৰিবই লাগে, পে'মেণ্ট পোৱা নোপোৱা ৰিনিউৱেল কৰিব লাগে। চ' আজি মই লাইভ আহিছিলোঁ, লাইভ অহাতেও 7টা বজাৰ আগত লাইভ আহিছিলোঁ। বহুত ষ্টুডেণ্টে জনাইছে, দাদা আমাৰ ইয়েছ হৈ আছে, আজি ইয়েছ হৈছে, যোৱাকালি সন্ধিয়া ইয়েছ হৈছে, বা ৰাতি ইয়েছ হৈছে PFMS। আৰু যিসকলৰ হোৱা নাই, ন' হৈ আছে, তোমালোকৰো হৈ যাব যদি ৰিনিউৱেল কৰিছা। আৰু এপ্ৰিলৰ ফাৰ্ষ্ট উইকত বা উইদিন 1 মান্থ, মেক্সিমাম 1 মান্থ, উইদিন 1 মান্থ তোমালোকে পে'মেণ্ট পাই যাবা। চ' এইটো এটা গুড নিউজ তোমালোকৰ কাৰণে, যে তোমালোকেও পে'মেণ্ট পাবা। তোমালোকৰ ছিনিয়ৰ পে'মেণ্টখিনি হৈ গ'ল, এতিয়া তোমালোকৰ পে'মেণ্ট। তাৰে পিছত আহিব 2025-26 ষ্টুডেণ্টৰ পে'মেণ্টৰ কথা, বা সিহঁতৰ মেৰিট লিষ্ট ওলাব, তাৰে পিছত পে'মেণ্ট দিব। চ' ভিডিঅ'টো কেনে লাগিল, বুজিছানে নাই, সেইটো কমেণ্ট কৰিবা। আৰু তোমাৰ ষ্টেটাছ চেক কৰি কমেণ্টত প্লিজ কমেণ্টটো জনাই থবা যে ইয়েছ হৈছে নে নাই। মই একদম মানে যেনেকৈ বুজাব লাগে বুজাব চেষ্টা কৰিছোঁ। চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, লাইক এটা কৰিবা, শ্বেয়াৰ কৰিবা, কৰা নকৰা এইটো পিছৰ কথা, বাট হাইপ দিবলৈ নাপাহৰিবা, এটা হাইপ দি থ'বা। থেংক ইউ এভৰিৱান। ভিডিঅ'টো আৰু যদি কিবা ইনকুৱাৰী থাকে কমেণ্টত জনাবা। অ'কে, আৰু এনেও লাইভ আহিয়ে থাকোঁ, তোমালোকৰ লগত ডিছকাছ কৰিয়ে থাকোঁ। থেংক ইউ এভৰিৱান।